ব্ৰহ্মাদি কৰি জীৱ যত ৰাম 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 মায়া সজা মাজে আছয় ঘুমতি যায়। কৃষ্ণ। আজি পবিত্ৰ ভাদ মাহৰ মঙলবাৰৰ ২০ তাৰিখ মোৰ উপজা দিন। সেই উদ্দেশ্যৰে আমি যাত্ৰা কৰিলোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ। মোৰ উপজা দিনৰ এভাগি শৰাই দিয়াৰ মানসেৰে মা দেউতাৰ সৈতে যাত্ৰা কৰিলোঁ। এয়া আমি পালোহি ১৪৫০ শকত স্থাপিত হোৱা মহামায়া ঢেকীয়াখোৱা নামঘৰৰ মূল দ্বাৰ। শৰাইৰ সমস্ত সামগ্ৰী লৈ লগতে ধূপ চাকি শলিতা লৈ আগবাঢ়িলোঁ। শাৰী শাৰী ভক্তপ্ৰাণ বৈষ্ণৱসকলৰ লগতে মা দেউতাৰ সৈতে শৰাই দ্ৰব্যসমূহ আগবঢ়াই দিলোঁ। তাৰ পিছত চাকি শলিতা জ্বলোৱাৰ ঠাইলৈ আগবাঢ়িলোঁ। জোনাকী পৰুৱাৰ সদৃশ চাকি শলিতাই ধিমিক ধামাক কৰি ভক্তপ্ৰাণ বৈষ্ণৱসকলৰ মনৰ কামনা সমূহ বিলাই দিছে। লগতে ধূপৰ সুগন্ধি ধোঁৱাই ভক্তিৰ ভাৱ জগাই তুলিছে। তাৰে আমিও সমভাগী হৈ চাকি শলিতা ধূপ জ্বলাই ভগৱানক এবাৰ মনলৈ আনি সেৱা ল'লোঁ। তাৰ পাছত লানি নিচিকা ভক্তপ্ৰাণ বৈষ্ণৱসকলৰ লগত নামঘৰ ভাগৰ সকলো দিশ দৰ্শন কৰিলোঁ। সঁচাই মনোমোহা এই নামঘৰ ভাগি হৰিনামৰ ধ্বনিৰে বৈকুণ্ঠপুৰীত পৰিণত কৰিছে। তাৰ পাছত দৰ্শন কৰিলোঁ শ্ৰী শ্ৰী মাধৱ গুৰুজনাই ১৪৫০ শকত ৰোপণ কৰা বটবৃক্ষ দুজোপা। এই বৃক্ষ দুজোপাই নামঘৰ ভাগক সৌন্দৰ্য বৰ্ধন কৰি এক বিশেষ পৰিৱেশ সৃষ্টি কৰি থৈ গৈছে। সঁচাই মনোমোহা এই বৈকুণ্ঠৰ ধাম দেখিলেই ভক্তিৰ ভাৱ জাগি উঠে। নামঘৰ ভাগৰ মূল দ্বাৰৰ সোঁফালে অতি যতনেৰে সংৰক্ষণ কৰি ৰাখিছে এভাগি গছৰ মূঢ়া। এই মূঢ়া ভাগতেই বোলে গুৰুজনাই দিহা নদীৰ পানীৰে ভৰি ধোৱা বুলি শুনি কাষ চাপি গলোঁ। সেই ভাগ দেখি মনলৈ আহে আমাৰ ককাহঁতেও আমাৰ ঘৰত এনে মূঢ়াবিলাকত উঠি গা বা ভৰি ধুৱে। এই ইতিহাসবিলাক এতিয়াও মনত পৰি যায়। বাৰু এতিয়া আমি আগবাঢ়িলোঁ মণিকূটৰ পিছফালে থকা পুখুৰী ভাগৰ ওচৰলৈ। দেখিলোঁ পুখুৰী ভাগত থকা মাছসমূহে ভক্তপ্ৰাণ বৈষ্ণৱসকলে দিয়া প্ৰসাদ গ্ৰহণ কৰিছে। আমিও তাৰে অংশীদাৰ হ'লোঁ। তেওঁলোকক প্ৰসাদ দি আমিও দৰ্শন কৰিলোঁ। তেওঁলোকে যেন পানীৰ মাজৰ পৰাই নাচি বাগি ভক্তপ্ৰাণ বৈষ্ণৱসকলৰ মনৰ কামনা সিদ্ধি হ'বলৈ আশীৰ্বাদ যাচি ডুব মাৰিছে পানীৰ তলত। সেয়াই তেওঁলোকৰ জীৱন। এটি আবদ্ধ পুখুৰীত দিনে নিশাই জীৱন অতিবাহিত কৰিছে। তাৰ পিছত মূল সিংহাসনত অলংকৃত কৰা ঢেকীয়া ফুলভাগ আমি দৰ্শন কৰিলোঁ। আৰু দৰ্শন কৰিলোঁ মাধৱদেৱৰ দিনৰ পৰাই জ্বলি অহা অক্ষয় বন্তিগছি। এই বন্তিগছিয়ে ভক্তপ্ৰাণ বৈষ্ণৱসকলক ভক্তিৰ ভাৱ জগাই তুলিছে। তাৰ পাছত ভক্তপ্ৰাণ বৈষ্ণৱসকলৰ লগত প্ৰসাদ গ্ৰহণ কৰি ঘৰমুৱা হ'লোঁ। প্ৰিয় ভক্তপ্ৰাণ বৈষ্ণৱসকল, এবাৰ আপোনালোকেও দৰ্শন কৰক এই বৈকুণ্ঠৰ ধাম। সদৌ শেষত মোৰ ভিডিঅ'টি চাই ভক্তপ্ৰাণ বৈষ্ণৱসকলে কেনেকুৱা পালে জনাবলৈ নেপাহৰিব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু কাষত থকা বেল আইকনটিও ক্লিক কৰি দিব। কৃষ্ণ।